নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা SSCGD কনষ্টেবল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ এটা জিকে ক্লাছ লৈছো তো এই ভিডিঅ'টোত আমি কেইটামান মোষ্ট ইম্পৰ্টেন্ট জিকে কোৱেশ্যন চাম যিকেইটা আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ হেল্পফুল হ'ব হেহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু কোৱেশ্যনখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু এটা কথা জনাই থওঁ আপোনালোকৰ যদি SSCGD পৰীক্ষাৰ কাৰণে কিছুমান PDF লাগে অল সাবজেক্টৰ PDF আপোনালোকে পাই যাব তো এইটো আমাৰ WhatsApp নম্বৰ হয় 8133840965 এই নম্বৰটোত আমাক মেছেজ কৰি জনাই দিব যে SSCGD ৰ অল সাবজেক্টৰ PDF আসামিজ মিডিয়ামত লাগে তো কেৱল 149ত অৰ্থাৎ 149 টকাত গুটেখিনি সাবজেক্টৰ PDF আমি আপোনালোকক দি দিম আৰু আপোনালোকে এক্সট্ৰাকে কোনো কিতাপ কিনাৰ দৰকাৰ নাই আৰু আসামিজ মিডিয়ামত তেনেকুৱা ভাল কিতাপ SSCGD কাৰণে নাপায় সো এই PDF খিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হৈ যাব আৰু আমি এক্সামৰ আগলৈকে তো ক্লাছ বিলাক দিয়ে থাকিম তো এই দুটাৰ পৰা আপোনালোকৰ গুটে সিলেবাস কমপ্লিট হৈ যাব ঠিক আছে এতিয়া আমি কোৱেশ্যনখিনি চাওঁ তো প্ৰথম কোৱেশ্যনটো হৈছে as of January 2023 which category of the direct tax moved up the highest collection 2023 চনৰ জানুৱাৰী মাহত প্ৰত্যক্ষ কৰৰ কোনটো শ্ৰেণীৰ সৰ্বোচ্চ সংগ্ৰহৰ অন্ত পেলোৱা হৈছিল তো এটো হৈ যাব অপচন ডি কৰ্পোৰেট ট্যাক্স নেক্সট কোৱেশ্যনটো হৈছে which union ministry notified the major port authorities board rules 2023 কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে বৃহৎ বন্দৰ কৰ্তৃপক্ষ পৰীক্ষা আইন 2023 অবিঘোষিত কৰিছিল তো ইয়াৰ শুদ্ধটো হৈছে অপচন এ মিনিষ্ট্ৰি অফ পোৰ্টছ শিপিং এণ্ড ৱাটাৰৱেজ অৰ্থাৎ বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰালয় নেক্সট কোৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান স্পেচ মিছন টু অবজাৰ্ভ দ্য সান সূৰ্যৰ গতিবিধি নিৰীক্ষণৰ বাবে ভাৰতবৰ্ষৰ প্ৰথমটো মহাকাশ অভিযানৰ নাম কি তো ইয়াৰ শুদ্ধটো হৈছে অপচন সি আদিত্য L1 নেক্সট কোৱেশ্যনটো হৈছে which institution conducts the systematic risk survey SRS in India কোনটো প্ৰতিষ্ঠানে ভাৰতবৰ্ষত প্ৰণালীবদ্ধ বিপদ জৰীপ পৰিচালনা কৰে শুদ্ধটো হৈছে অপচন ডি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া অৰ্থাৎ RBI নেক্সট কোৱেশ্যনটো হৈছে what is the purpose of the Amantran portal which was recently launched হেওতিয়াকৈ মুকলি কৰা আমন্ত্ৰণ পৰ্টেলটোৰ উদ্দেশ্য কি ইয়াৰ শুদ্ধটো হৈছে অপচন বি ইনভিটেশনস ম্যানেজমেন্ট অৰ্থাৎ ব্যৱস্থাপনাৰ বাট মুকলি কৰা নেক্সট কোৱেশ্যনটো হৈছে second edition of the hackathon named Sanya Ranashetram 2.0 was organized by সৈন্য ৰণক্ষেত্ৰম 2.0 হিচাপে নামকৰণ কৰা হেকাথনৰ দ্বিতীয় সংস্কৰণটো অনুষ্ঠিত কৰা হৈছিল অৰ্থাৎ কিহে অনুষ্ঠিত কৰিছিল এটো তো ইয়াৰ শুদ্ধটো হৈছে অপচন ডি ইণ্ডিয়ান আৰ্মি অৰ্থাৎ ভাৰতীয় সেনাই এটো অনুষ্ঠান অনুষ্ঠিত কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে as per brand guardianship index 2023 which Indian occupied second rank globally ব্ৰেণ্ড অভিভাৱকত্ব সূচকাংক 2023 অনুসৰি কোন গৰাকী ভাৰতীয়ই সাৰ্বজনিকভাৱে দ্বিতীয় স্থান লাভ কৰিছিল তেয়া কাৰেক্ট আনসাৰটো হৈছে অপচন সি মুকেশ আম্বানী নেক্সট কোৱেশ্যনটো হৈছে who has cleansed the SCI All India Snooker Open 2023 কোনে SCI All India Snooker Open 2023 ত বিজয় সাব্যস্ত কৰিছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি লক্ষ্মণ ৰাৱতে নেক্সট কোৱেশ্যন হোৱাট ইজ দ্য থিম অফ দ্য ৱৰ্ল্ড ইকনমিক ফৰাম 2023 মিটিং বিশ্ব অৰ্থনৈতিক মঞ্চ 2023 ৰ সন্মিলনৰ মূল বিষয়বস্তুটো কি তো ইয়াৰ শুদ্ধটো হৈছে অপচন সি কোঅপাৰেচনছ ইন এ ফ্ৰেগমেন্টেড ৱৰ্ল্ড অৰ্থাৎ বিভাজিত পৃথিৱীত সহযোগিতা নেক্সট কোৱেশ্যনটো হৈছে National Tourism Day 2023 was celebrated in which state 2023 বৰ্ষৰ
ৰাষ্ট্ৰীয় পৰ্যটন দিৱস কোনখন ৰাজ্যত পালন কৰা হৈছিল তো ইয়াৰ শুদ্ধটোৰ হৈছে অপচন সি তেলেঙ্গানা ৰাজ্যত পালন কৰা হৈছিল নেক্সট কোৱেশ্চন which foreign country is closest to Andaman Island আন্দামান দ্বীপৰ একেবাৰে ওচৰত কোনখন ৰাষ্ট্ৰ আছে তো বন্ধুসকল ইয়াৰ শুদ্ধটোৰ হৈছে অপচন বি মিয়ানমাৰ আছে নেক্সট কোৱেশ্চনটো হৈছে which one of the following states shares boundaries with the maximum number of the other states of India নিম্নলিখিত কোনখন ৰাজ্যই ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ সৈতে সৰ্বাধিক সংখ্যক সীমাৰ ভাগ বটোৱাৰা কৰে ইয়াৰ শুদ্ধটোৰ হৈছে অপচন সি উত্তৰ প্ৰদেশে নেক্সট কোৱেশ্চনটো হৈছে ঝাৰখণ্ড ডাজ নট শ্বেয়াৰ বাউণ্ডাৰী উইথ ঝাৰখণ্ডৰ সীমাৰ ভাগ বটোৱাৰা নকৰা ৰাজ্যখন হ'ল তো ইয়াৰ ভিতৰতে অপচন ডি টু শুদ্ধ উত্তৰ হ'ব মধ্যপ্ৰদেশৰ সৈতে ভাগ নকৰে নেক্সট কোৱেশ্চন which of the following is east of the Andaman and Nicobar Island নিম্নলিখিত কোনখন দেশ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পূবফালে আছে তো এইখন হৈছে অপচন এ থাইল্যান্ড পিছৰ প্ৰশ্নটো হৈছে the states of India having common border with Myanmar are মিয়ানমাৰৰ সৈতে উমৈহতীয়া সীমা থকা ভাৰতৰ ৰাজ্যকেইখন হ'ল ইয়াৰ শুদ্ধটোৰ হৈছে অপচন এ মিজোৰাম মণিপুৰ নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ নেক্সট কোৱেশ্চন the largest population of scheduled tribes is in সৰ্বাধিক সংখ্যক অনুসূচিত জনজাতি থকা ৰাজ্যখন কোনখন হয় তো এইখন হৈছে অপচন বি মধ্যপ্ৰদেশ পিছৰ প্ৰশ্নটো হৈছে the Himalayan mountain system belong to which one of the following হিমালয় পৰ্বতমালাৰ প্ৰক্ৰিয়াটো নিম্নলিখিত কোনটোৰ অন্তৰ্গত ইয়াৰ শুদ্ধটোৰ হৈছে অপচন এ ফল্ড মাউণ্টেইনছ অৰ্থাৎ ভংগিল পৰ্বতৰ অন্তৰ্গত নেক্সট কোৱেশ্চন হাম্পি ক'ত অৱস্থিত ইয়াৰ শুদ্ধটোৰ হৈছে অপচন সি কৰ্ণাটকত অৱস্থিত নেক্সট কোৱেশ্চন সিংভূম where copper ore is mined is in কপাৰৰ আকৰিক থকা সিংভূম ক'ত অৱস্থিত তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি ঝাৰখণ্ডত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে নাহৰকটীয়া অইল ফিল্ডছ আৰ লোকেটেড ইন নাহৰকটীয়া তৈলক্ষেত্ৰ ক'ত অৱস্থিত তো এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্চন হয় এটো হৈছে অপচন সি আসাম তো আমি সকলোৱে জানো যে নাহৰকটীয়া তৈলক্ষেত্ৰ অসমতে আছে নেক্সট কোৱেশ্চন হু ওয়াজ হযৰত মহল কোন আছিল ইয়াৰ শুদ্ধটোৰ হৈছে অপচন ডি ওয়াইফ অফ ৱাজিদ আলী শাহ ঠিক আছে ৱাজিদ আলী শাহৰ পত্নী আছিল হযৰত মহল নেক্সট কোৱেশ্চন দ্য লিডাৰ অফ আলিগড় মুভমেন্ট ওয়াজ আলিগড় আন্দোলনৰ নেতা কোন আছিল শুদ্ধটোৰ হৈছে অপচন ডি স্যাৰ সৈয়দ আহমেদ খান নেক্সট কোৱেশ্চনটো হৈছে ভগত সিং বিলং টু দ্য ৰিভলিউচনাৰী গ্ৰুপ অফ ভগত সিং কোনটো বিপ্লৱী গোটৰ সৈতে জড়িত আছিল তো ইয়াৰ শুদ্ধটোৰ হৈছে অপচন সি হিন্দুস্তান সোশ্যালিষ্ট ৰিপাব্লিকান এজ এছ'চিয়েশ্যন অৰ্থাৎ হিন্দুস্তান সোশ্যালিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যনৰ সৈতে জড়িত আছিল নেক্সট কোৱেশ্চন হোম ৰুল লীগ ওয়াজ ষ্টাৰ্টেড বাই হোম ৰুল লীগ কোনে আৰম্ভ কৰিছিল ইয়াৰ শুদ্ধটোৰ হৈছে অপচন এ বাল গংগাধৰ তিলকে নেক্সট কোৱেশ্চনটো হৈছে হু ইন্ট্ৰোডিউস দা সাবসিডিয়াৰী এলায়েন্স কোনে আনুগত্য নিম্নতা নীতি প্ৰৱৰ্তন কৰিছিল ইয়াৰ শুদ্ধটোৰ হৈছে অপচন এ লৰ্ড ওয়েলেছলিয়ে পিছৰ প্ৰশ্নটো হৈছে হু ওয়াজ নোন এজ ফ্ৰণ্টায়াৰ গান্ধী সীমান্ত গান্ধী হিচাপে কাক জনা যায় ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি খান আব্দুল গফৰ খানক জনা যায় নেক্সট কোৱেশ্চন which political leader said political freedom is the life breath of a nation ৰাজনৈতিক স্বাধীনতা এখন দেশৰ জীৱন শ্বাস এই প্ৰখ্যাত মন্তব্যটো কোনজন ৰাজনৈতিক নেতা আগবঢ়াইছিল তো তেখেত হৈছে অপচন এ অৰবিন্দ ঘোষে আগবঢ়াইছিল নেক্সট কোৱেশ্চনটো হৈছে হু ওয়াজ দা মেইন এডভোকেট অফ টু নেশন থিওৰি
দুখন ৰাষ্ট্ৰ মতবাদৰ প্ৰধান সমৰ্থক কোন তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি এম.এ. জিন্না অৰ্থাৎ মোহাম্মদ আলী জিন্না পিছৰ প্ৰশ্নটো হৈছে কোৱাইট ইণ্ডিয়া মুভমেণ্ট ফাৰ্ষ্ট ষ্টাৰ্টেড ইন ভাৰত ত্যাগ আন্দোলন ক'ত প্ৰথম আৰম্ভ হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ মুম্বাইত আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটো হৈছে the first session of the Indian National Congress was held at ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি বম্বেত অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চন when did নীতি আয়োগ come into operation নীতি আয়োগে কেতিয়াৰ পৰা কাৰ্য আৰম্ভ কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ January 1 2015 অৰ্থাৎ 2015 চনৰ 1 জানুৱাৰীৰ পৰা নেক্সট কোৱেশ্চনটো হৈছে which of the following is a consumer good তলৰ কোনটো উপভোক্তাৰ দ্ৰব্য হয় তো ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি পেপাৰ অৰ্থাৎ কাগজটো নেক্সট কোৱেশ্চন which one of the following is not the subject matter of microeconomics তলৰ কোনটো মিশ্ৰ অৰ্থনীতিৰ বিষয়বস্তু নহয় কাৰেক্ট আনসাৰটো হ'ব অপচন বি নেশ্যনেল ইনকাম অৰ্থাৎ জাতীয় আয় এটো মিশ্ৰ অৰ্থনীতিৰ বিষয়বস্তু নহয় নেক্সট কোৱেশ্চন who is regarded as the father of economics কাক অৰ্থনীতিৰ পিতৃ বুলি কোৱা হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি এডাম স্মিথক কোৱা হয় নেক্সট কোৱেশ্চন the precautionary demand for money is মুদ্ৰাৰ বাবে সতৰ্কতামূলক চাহিদা হল তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ an ideal balance অৰ্থাৎ এক সুস্থ ভাৰসাম্যতা ঠিক আছে মুদ্ৰাৰ বাবে সতৰ্কতামূলক চাহিদা হল এক সুস্থ ভাৰসাম্যতা নেক্সট কোৱেশ্চন which one is the fundamental nature of an economic law তলৰ কোনটো অৰ্থনৈতিক নীতিৰ মৌলিক প্ৰকৃতি তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি স্কেৰচিটি অৰ্থাৎ দুষ্প্ৰাপ্যতা নেক্সট কোৱেশ্চনটো হৈছে which of the following statement is false তলৰ কোনটো উক্তি অসত্য তো আমি যদি গুটেকেটা অপচন পঢ়ি চাও ইয়াতে অপচন এ টোৱে শুদ্ধ উত্তৰ হ'ব ভ্যালু ইন ইউজ এণ্ড ভ্যালু ইন এক্সচেঞ্জ আৰ সেম মানে ব্যৱহাৰিক মূল্য আৰু বিনিময় মূল্য একেই এই উক্তিটো সত্য নহয় নেক্সট কোৱেশ্চন which of the following is an intermediate good তলৰ কোনবিধ মধ্যৱৰ্তী দ্ৰব্য তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ কটন অৰ্থাৎ কপাহটো মধ্যৱৰ্তী দ্ৰব্য হয় নেক্সট কোৱেশ্চনটো হৈছে in which year was the non-aligned movements first meeting held গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি 1961 ত হৈছিল আজি ভিডিঅ'ৰ লাষ্ট কোৱেশ্চনটো হৈছে during which period do fundamental rights under Indian Constitution remain suspended কোন সময়ত ভাৰতীয় সংবিধানৰ প্ৰদত্ত মৌলিক অধিকাৰসমূহ স্থগিত হৈ থাকে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি নেশ্যনেল ইমাৰ্জেন্সি অৰ্থাৎ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাত আজিৰ ভিডিঅ'কেইটাৰ কোৱেশ্চন যদি আপোনালোকৰ ভাল লাগে আজি ভিডিঅ'টোৰ যেকেইটা কোৱেশ্চন আমি আলোচনা কৰিলো যদি আপোনালোকৰ কোৱেশ্চন কেইটা ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু যদি আপোনালোকৰ SSCGDৰ PDF সমূহ লাগে তেতিয়া হল আমাক এই নম্বৰটোত মেছেজ কৰিব 8133840965 এটো আমাৰ WhatsApp নম্বৰ হয় এই নম্বৰটোত মেছেজ কৰি আপোনালোকে জনাই দিব যে SSCGDৰ অল সাবজেক্টৰ PDF লাগে তো আমি কেৱল 149 ত গুটেইখিনি সাবজেক্টৰ PDF আপোনালোকক পঠাই দিম ধন্যবাদ